উমৰাংচু ট্ৰেজেডিৰ চতুৰ্থ দিনা মৃত্যু গহ্বৰত চলিব উদ্ধাৰ অভিযান পানী নিষ্কাশনৰ বাবে আজি ব্যৱহাৰ হ'ব কোল ইণ্ডিয়াৰ দুটাকৈ পাম্প কয়লা খনিৰ ভিতৰত নৌসেনাই ব্যৱহাৰ কৰিব ৰিমোটলি অপাৰেটেড ভেহিকেল অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত পদপিষ্ট হৈ মৃত্যু হোৱা ভক্তৰ সংখ্যা 6 জনলৈ বৃদ্ধি আহত প্ৰায় 2 কোটিৰো অধিক লোকক হাস্পতালত ভৰ্তি হুকাবহ ঘটনাক লৈ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ ভাৰতীয় জনতা পাৰ্টি আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব বিজেপিৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বৈঠক ৰাজ্যিক নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ'ব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব নিৰাপত্তাৰ খাতিৰত আইএছএলৰ হাই ভল্টেজ কলকাতা ডাৰ্বি গুৱাহাটীলৈ স্থানান্তৰ শনিবাৰে সৰুসজাত অনুষ্ঠিত হ'ব মোহন বাগান আৰু ইষ্ট বেংগলৰ হাই ভল্টেজ খেল কলকাতাৰ দুই দলৰ দুভৰিৰ যাদু চাবলৈ উৎকণ্ঠিত ফুটবল প্ৰেমী হেপাহৰ ভোগালী বিহুটিলৈ মাজত মাত্ৰ 4টা দিন উজনি নামনিত চলিছে মাঘ বিহু উদযাপনৰ ব্যাপক আয়োজন ভেলাঘৰ নিৰ্মাণৰ পৰা পিঠাপনা প্ৰস্তুত কৰালৈ ব্যস্ত প্ৰতিগৰাকী অসমীয়া ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ